তোমালোক কিয় আহিছা? মাননা বদনৰ পুতেকৰ ডিঙিত ফটা মেখেলা আৰু বগা বগালে ফাঁচি দিয়া চাবলৈ। তোমালোক আহি মোক বহুত দুখ কৰিছে। কোম্পানীৰ খাৰঘৰত ময়ে জুই দিছিলোঁ। ফিৰিঙতিৰ বিচাৰত মোক বগা বগালে দিলে চিলজৰি। আৰু মোৰ দেশৰ মানুহে মোৰ ডিঙিত দিলে এখন ফটা মেখেলা। মই দেশৰ কি দুখ আচৰিছিলোঁ। মোক যে এই মৰণৰ বেলিকা তোমালোকে মোক ইমান লাঞ্ছনা মেৰিয়াই দিছা। বগা বগাল কি তোমালোকৰ বুকুৰ কুটুম? আজিয়ে মৰণৰ বেলিকা এই ফাঁচি কাঠৰ ওচৰত মই ইয়াকে ক'ব বিচাৰোঁ যে এই বগা বগালে আমাক মানুহৰ পৰা উদ্ধাৰ কৰিবলৈ নাই অহা। তেওঁলোক আহিছে আমাৰ এই নদন বদন অসমত থিতাপি ল'বলৈ। তোমালোকে আমাক কি গোমাপৰ পোৱালি বুলি ভাবা? আমাক দেখিলে তোমালোকে সিফালে মুখ কৰা, আমাক তোমালোকে এঘৰীয়া কৰিলা। আজি অসমত স্বৰ্গদেউ নাই যে বৰফুকনক বিচাৰ কৰিব। কিন্তু মই এই বৰফুকনৰ যি পাপ, সেই পাপ মই ধৰি থৈ যাম। মোৰ দেউতাৰ সুদ মই পৰিশোধ কৰিম। এজুলুকা বুকুৰ তেজেৰে মই ধুই থৈ যাম। তেওঁলোকে মোক ফাঁচি দিব, মই মৰিম। মই স্বৰ্গদেউৰ মৈদাম ৰাখিম। মই মৰিমেই। তেওঁলোকে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ আহিম। তেওঁলোকে মোক দুবাৰ ফাঁচি দিব, মই 10 বাৰ আহিম। মোক 10 বাৰ ফাঁচি দিব, মই 100 বাৰ আহিম। মই যাওঁ ৰাইজ। মই এই অসমখন আপোনালোকক গতালোঁ 600 বছৰ বুকুৰ তেজেৰে গঢ়া এই অসমখনক আপোনালোকক গতালোঁ। মই যাওঁ। নমস্কাৰ।